ফাইনেলি অলমষ্ট আফটাৰ এবছৰৰ পিছত আহি আছোঁ। অ' মাই গড, ভাল লাগি আছে মনটো। তাকে কৰোণা কৈ আমনি লাগি গৈছিলে, কেতিয়া আহোঁ লাগি আছে। প্ৰথম নিজৰ মনটো ভয় লাগি আছিলে এয়াৰপৰ্টলৈ আহিবলৈ। বাট যিহেতু এতিয়া মই দেখিছোঁ মানুহ মানে কি হয়, আগৰ নিচিনা একদম ক্ৰাউডেড নহয় বেংগলোৰ এয়াৰপৰ্ট। হয়তো এতিয়া ৰাতি হৈ আছে, কাৰণ 2টা বাজিছে এতিয়া। চ' 2টা বজা নাই চাগে, 1:30 2টা এনেকুৱা হৈছে আৰু। কিন্তু য়েছ, মানুহ কিন্তু কম্পেৰেটিভলি আগতকৈ বহুত কম। চ' য়েছ, কিন্তু মোৰ নিজৰ মনটো ভাল লাগি আছে এতিয়া। অ' মাই গড, কেতিয়া গুৱাহাটী এয়াৰপৰ্ট পাম আৰু কেতিয়া গুৱাহাটী এয়াৰপৰ্টৰ পৰা গৈ যোৰহাট। কিন্তু অলপ দুই এটা প্ৰব্লেম হ'ল। প্ৰব্লেমটো হৈছে যে যোৰহাটৰ মানে কি অসমত বাছ ষ্ট্ৰাইক চলি আছে। চ' মই অলপ মানে কনচাৰ্ণ হৈ গ'লোঁ সেইটোত। সেইকাৰণে মই ট্ৰেইন টিকেট বুক কৰি দিলোঁ। ট্ৰেইনো লাইক যোৰহাটলৈ ট্ৰেইন নাই, জনশতাব্দী ট্ৰেইনখন বন্ধ হৈ আছে মানুহ কম কাৰণে। ইভেন ইণ্টাৰচিটি ট্ৰেইনখন মানে চলা নাই। চ' এই জনশতাব্দী আৰু ইণ্টাৰচিটি দুইখনে চলা নাই। চ' যোনটো কাৰণে মই বিচাৰি মই ভাবিলোঁ মৰিয়ানীলৈকে বুক কৰোঁ। আৰু য়েছ, মৰিয়ানীলৈকে মই যেনে তেনে পালোঁ। নিউ দিল্লী গুৱাহাটী কিবা, নিউ দিল্লী ডিব্ৰুগড় স্পেচিয়েল ট্ৰেইন কিবা এখন আছে। চ' তাতে মই বুক কৰিলোঁ। কিন্তু এতিয়া মই শুনামতে গধূলি নহয়, একচুৱেলি ৰাতি মই খবৰটো পালোঁ যে 2-এখন বাছ চলি আছে, লাইক ভলভ' আৰু মানে কম্পেৰেটিভলি লাইক 2-3খনমান বাছ চলি আছে। নট অল দ্য বাছেছ, 2-3খনমান বাছ চলি আছে। চ' মষ্ট প্ৰবেবলি বাছতো মই আহিম বুলি ভাবিছোঁ, কাৰণ ট্ৰেইন আছে। মোৰ ফ্লাইট আছে 5:30 পামগৈ মই 8:30 ৰাতিপুৱা। আৰু ট্ৰেইন আছে মোৰ ৰাতি 8:30। মই ইমান 12 ঘণ্টা মই কি কৰিম? চ' যদি মই কেনেবাকৈ বাছ পাই যাওঁ, অভিয়াছলি মই ট্ৰেইনৰ টিকেটটো কেঞ্চেল কৰিম আৰু বাছতে আহিম। চ' লেটছ হোপ ফৰ দ্য বেষ্ট যে বাছ চলে, এণ্ড লেটছ চি কি হয়। গোটেই জাৰ্ণিটো দেখুৱাই আছোঁ। চ' অলপ এটা ডিফিকাল্টি ফেচ কৰি আছোঁ। মানে মোৰ হেৰিডাল নাই, মাৰিডাল নাই, মানে ষ্টিকডাল লাগি থাকে য'ত কেমেৰাটো। চ' সেইটো আছে, কিন্তু তাত কিবা এটা স্ক্ৰু এটা লাগি থাকে। সেই স্ক্ৰুটো কিবা এটা, তাৰ স্ক্ৰুৰ লগত যোনটো এটাচমেণ্টটো থাকে, সেই বস্তুটো ভাঙি থাকিলে। চ' আনফৰ্চুনেটলি হাতত লৈ পেলাই এনেকৈ কৰিব লগা হৈছে ৰেকৰ্ড। চ' লেটছ চি, অকণমান টাইম লাগিব, সাৱধানে ধৰিব লগা হৈছে। চ' অকণমান টুৰটো দেখুৱাই দিওঁ এয়াৰপৰ্টখনৰ, আপোনালোকে চাই থাকক। খালী এয়াৰপৰ্ট। এই ট্ৰলিখন লৈ ফুৰাও এটা দিগদাৰী। বাহিৰতো এতিয়া নাখাওঁ। জেঠাই ধুনীয়াকৈ মোৰ কাৰণে ফ্ৰাইড ৰাইচ ধুনীয়াকৈ বনাই পঠাইছে। আৰু জেঠাই খানাটো এৰি পেলাই বাহিৰৰ খানা কোনে খায়, কি কয়? আৰু এয়াৰপৰ্টত অলপ ৰিস্ক ল'বলৈ ভয়, যদিও মানুহ কম আছে, বাট ষ্টিল। আৰু এইটো ছাইড অকণমান বাহিৰৰ ছাইডটো অলপ দেখুৱাব পাৰোঁ। এইটো একচুৱেলি বাহিৰৰ ছাইডটো হয়। এনেকৈ ওলাই গৈ পেলাই বাছ ষ্টেণ্ডলৈ যায়। ওলা ষ্টেণ্ড আছে, উবেৰ ষ্টেণ্ড আছে ডেডিকেটেড। চ' সেইপিনে জুম কৰিবলৈ অলপ প্ৰব্লেম হ'ব। চ' এইপিনে আমাৰ ইণ্ডিয়ান ফ্লেগ একদম প্ৰাউডলি ফ্ল' কৰি আছে। আৰু তাৰ পিছফালে আছে তাজ ভিভান্তা, অকল তাজ, নট ভিভান্তা তাজ, ইটছ অনলি তাজ। চ' য়েছ, মানে কি হয়, ভিভান্তা তাজলৈ মনত পৰি যায়। গুৱাহাটীত থাকি ভিভান্তা কৰি থাকোঁতে হৈ যায়। ত' তাজৰ অকল ভিভান্তা বুলিয়ে নহয়, তাজৰ বেলেগ হোটেলছ আছে। চ' দেটছ ওৱান অফ দ্য পাৰ্ট এণ্ড বিউটিফুল, ৰাইট? ত' আগত আছে আমাৰ চাবৱে আছে, ষ্টাৰবাক্স আছে। চ' বিউটিফুল, মানে এয়াৰপৰ্টৰ বাহিৰতে বহি পেলাই ইমান ভাল লাগে ন, ভিতৰতো গৈ আৰুৱে মজা লাগে। চ' ইয়াতে অকণমান টাইম স্পেণ্ড কৰোঁ, চাব ভিডিঅ'টো। এইপিনে চাওক,
কি ধুনীয়াকৈ ফুলনি মানে বাগিচা মানে ফুলনি কি কয় আৰু আগলৈ অলপ যাওঁ আৰু এই খোজকাঢ়িবলৈ মন যোৱা নাই এনিৱেজ গোটেই দিনটো ভালেমান ৱৰ্কআউট হৈছে আৰু ৱৰ্কআউট কৰিবলৈ মন যোৱা নাই বাট কৰি আছোঁ আৰু অলপ চলপ এইপিনে কিবা আছে চুইটছৰ দোকান আছে আৰু অৱশ্যেকৈ আৰু ক'ৰবাত বহোগৈ অলপ ধুনীয়াকৈ আৰু মোক খোজকাঢ়িবলৈ মন যোৱা নাই আজি গোটেই দিনটো কষ্ট হৈছে কষ্ট মানে বম কষ্ট কি ক'ম এক্সপ্লেনেশ্যন দিবলৈ গ'লে আপোনালোক বৰ হৈ যাব সেইকাৰণে এক্সপ্লেইন নকৰোঁ কিন্তু দিনটো বম কষ্টত গ'ল আৰু আগত ক'ৰবাত ধুনীয়াকৈ চিট এটা বিচাৰোঁ আৰু বিচাৰি পেলাই বহোঁ আমাৰ পিজ্জা বাবাৰ ওচৰতে বহোঁ পিজ্জা হাট পঞ্জাৱ গ্ৰিল আমাৰ পাঞ্জাবী খানা খাই কিমান খাম আৰু খায়ে আছোঁ এইকেইদিন বটিন্দা জাংচনত মোৰ most স্পেচিয়েল মনত পৰি গৈছে খাবলৈ মন গৈছে বটিন্দাত গৈ পেলাই কিন্তু যিহেতু কৈছোঁৱে ন যে জেঠাই বনাই পঠাইছে যেতিয়া বাহিৰত কিয় খাম আৰে ক'ত ষ্টপ কৰোঁ মই এফালে আমাৰ হাট্টি কাপি আছে হাট্টি কাপি চৰি কেপি কৈছোঁ কাপি আগত আমাৰ চাই পইণ্ট আছে চ' ইয়াৰ পৰা ইউ টাৰ্ণ এটা মাৰি দিওঁ এই ইউ টাৰ্ণ এটা মাৰি পেলাই টপকৈ বহোঁ এইকণতে চ' I have around 3.5 more hours to go and yeah very less crowd and I'll just go inside because as I told the selfie stick that holds the GoPro so that is one of the part has been damaged so I'll just try and check in the duty-free shop if I get any accessories for GoPro so that I can go ahead and buy it because that's very difficult to hold the camera with your hand and it's a bit risky just just trying to hold it very firmly so that it doesn't fall down so let's see let's go inside and let's see if we get something so that I feel more comfortable in holding this so you have the temperature screening done here so temperature screening is done so and that's normal so I am good to proceed that's some sort of checks okay so they have a screen in between and we just need to provide our soft copy or hard copy of the ticket there you see we'll scan that and then once that's done we are again good to proceed so you have to remove the mask for a moment then show your ID card so অলপ প্ৰব্লেম হৈ গ'ল মানে বৰ্ডিং পাছখন উলিয়াবলৈ গ'লোঁ ইউজুৱেলি মই কিয়স্কত উলিয়াই লওঁ বৰ্ডিং পাছটো গৈ পেলাই আজি কি হ'ল একচুৱেলি এয়াৰ এছিয়াৰ বৰ্ডিং পাছটো আপুনি মানে ৱেব চেকিং কৰি পেলাই ছফ্ট কপিটো ডাউনলোড কৰি ল'লেই হ'ল আৰু ইভেন বেলেগ এয়াৰলাইন্সতো দিয়ে চাগে বাট মই মানে কিয়স্কত উলিয়াব নোৱাৰিলোঁ আনফৰ্চুনেটলি চ' এটলিষ্ট সেইটো কাম কৰোঁতে মোৰ 10 মিনিটমান লাগিলে 10-15 মিনিটমান লাগিলে বস্তুটো মই চালোঁ ইমেইলটো চালোঁ আৰু এয়াৰ এছিয়াৰ চেক ইন ৱেবছাইটত গৈ পেলাই আকৌ ৱেব চেক ইনটো অলৰেডি কমপ্লিটেড আছিলে চ' সেইটো পিনৰ পৰা ঠিকে আছে বাট ষ্টিল বৰ্ডিং প্লাছটো মই ওলোৱা নাছিলোঁ আগতে চ' হৈ গ'ল চ' নট এ প্ৰব্লেম এট অল এতিয়া মই লাষ্ট কাউণ্টাৰলৈ যাওঁ লাষ্ট কাউণ্টাৰত গৈ পেলাই এয়াৰ এছিয়া কাউণ্টাৰ আছে তাত মই বেগেজটো ড্ৰপ কৰি লওঁ
মানে মোৰ চেক ইন বেগেজটো তাৰপিছত সেইটো হৈ যোৱাৰ পিছত ভিতৰলৈ যাওঁ যদি ছিকিউৰিটি চেকছ আৰম্ভ হোৱা নাই চাগে এতিয়ালৈকে ষ্টিল এতিয়াও 2 ঘণ্টাতকৈ ওপৰ আছে চ' অভিয়াছলি 2 ঘণ্টাৰ ভিতৰতহে ছিকিউৰিটি চেক কৰিব পাৰিম চ' অলপ দেৰি ৰ'ব লাগিব চ' বেগেজ ড্ৰপ কৰিবলৈ মই এইটো কাউণ্টাৰত বেগেজ ড্ৰপ কৰিব লাগে বাট কাউণ্টাৰ এতিয়ালৈকে খোলাই নাই চ' মষ্ট প্ৰবলি এৰাউণ্ড আৰু 20 মিনিটমান লাগিব বাকী বতৰ বেয়া ঠাণ্ডা হৈ আছে বেংগলোৰ ঠাণ্ডাতেই গ'ল গোটেইকেইদিন গৰমটো নপৰে অকণো চ' ঘৰত গৈ পেলাই চাওঁ ৱেডাৰ কেনেকুৱা এবছৰৰ পিছত চ' ইয়াতে মানে চেল্ফ বেগেজ ড্ৰপ আছে চ' আগত দেখিছে এইকেইটা কিয়ছকেইটা সেউজীয়া ৰঙৰ চ' ইয়াত আপোনালোকে স্কেন কৰিলে আৰু স্কেন কৰাৰ পিছত এই যোনটো মোৰ কাৰ্গো কেবিনত যোনটো কেবিনত নহয় চৰি যোনটো মেইন বেগেজত কাৰ্গোত যোনটো মই হেৰি দিম বেগটো দিম চৰি খেলি মেলিকৈ কিয় কৈছোঁ এবাৰ কৈছোঁ কাৰ্গো এবাৰ কৈছোঁ কেবিন চ' কাৰ্গোত যোনটো বেগ দিম চ' তাৰ কাৰণে এটা মই মোৰ বৰ্ডিং পাছখন তাত স্কেন কৰিব লাগিব স্কেন কৰাৰ পিছত তাৰ পৰা এই মেচিনটোৰ পৰা কিয়স্কটোৰ পৰা এখন হেৰি ওলাই আহে বেগেজ টেগ ওলাই আহে চ' বেগেজ টেগটো মই নিজে লগাব লাগিব মোৰ চেক ইন বেগেজত আৰু লগোৱাৰ পিছত দেন মই প্ৰচিড কৰিমগৈ এইফালে লাষ্টৰ পিনে যে হেৰিকেইখন লাগি আছে স্ক্ৰীনকেইখন লাগিছে দেখিছে সেইখিনি কাউণ্টাৰ কেইটামান আছে চ' কাউণ্টাৰটোলৈ গ'লোঁ গৈ পেলাই নিজে চেক ইন কৰিলোঁ আৰু চেক ইন কৰাৰ পিছত মোক এখন তাহাঁতি কনফাৰ্মেশ্যন কি হয় নাজানো সেইখন কি কাৰণে লাগে মই থৈ দিছোঁ তথাপিতো ৰিচিপ্টৰ নিচিনা এখন দিয়ে যে য়েছ your baggage is approved to be checked in so that's something good so it has just reduced the time that's something good that the airports has done so most probably all of the airports have the same facility হৈ গ'ল এটলিষ্ট এইখিনি কাম হৈ যোৱাৰ পিছত ইয়াৰ পিছত যাম ওপৰলৈ চেক ইন কৰিবৰ কাৰণে চ' চেক ইন নহয় ওপৰলৈ যাম টোপনিত আছোঁ যেন লাগিছে মই নিজে মানুহটো ভালকৈ টোপনি নগ'লে মাতটোও ভালকৈ ওলোৱা নাই এতিয়া অলপ উলিয়াবলৈ চাইছোঁ চ' ওপৰলৈ যাম ওপৰলৈ গৈ পেলাই ছিকিউৰিটি চেকটো কৰি লওঁ তাৰপিছত আৰামছে বহিম তাৰপিছত আপোনালোকৰ আৰু অলপ কথা পাতিম কি কয় চ' আকৌ খোজকঢ়া আৰম্ভ কৰি দিলোঁ গেট নাম্বাৰ 25 মষ্ট প্ৰবেবলি দেই মই মাত্ৰ তলত চালোঁ আকৌ পাহৰি থাকিলোঁ আকৌ স্ক্ৰীণত চাবগৈ লাগিব 25 হ'ব চাগে চ' তাকে বিচাৰি আছোঁ ক'ত আছে চ' ধুনীয়াকৈ বহিম গেটৰ ওচৰতে বহোঁ বহি পেলাই আৰামত টাইম কটাওঁ এতিয়াও 1.5 ঘণ্টা 2 ঘণ্টা আছে চ' ইয়াত চেফে লাগিছে ইয়াত let's see কিমান হৈ আছে 1982 security 25 yes I was correct so that's gate number 25 এবাৰ ওপৰলৈ আহিছোঁ এবাৰ তললৈ আহিছোঁ এবাৰ ইফালৰ তললৈ আহিছোঁ এবাৰ ইফালৰ তললৈ আহিছোঁ ফাইনেলি জেগাত পাই গৈছোঁ মানে कुछ ना क्रेजी सोशल डिस्टेंसिंग वाला सोशल डिस्टेंसिंग का पूरा बैन बज गया है মানে ইমান হাৰভৰি কিয় when you just have to reach your destination so হাৰভৰি কৰোঁতে মানুহৰ এইবোৰ কাৰণেইটো হয় so that's the worst thing I have seen বাকীখিনিতো চব ঠিকে আছিলে এতিয়ালৈকে কিন্তু মানুহবোৰ মানে যেনিবা ফ্লাইটখন মিছে কৰিব উপায় নাই নিজৰ সেফটিটো নিজে মেইনটেইন কৰি ৰাখিব লাগিব তাৰ বাহিৰে আৰু মানুহৰ ওপৰত উপায় নাই
So if you are sitting at a corner, they would provide you facial like me. And if you are sitting at the center, okay, so if you are sitting at the center, so they would provide you a PPE kit just to break the chain of the virus. But as I see, people are crowding like hell, so I don't think so that providing this safety precautions will help in any ways if people do not take their own safety precautions. So this is disgusting. This is not what I wanted to see. Airport authorities are trying their best, but people are people. If you see the situation inside the bus is pretty much relaxed, compared to what I saw inside the airport. At least here inside the bus, people are maintaining more social distancing than compared to what we saw in the line. So, yeah, that's something I found to be a better option to sit inside a bus. And I'll just show the view here. Yeah, we still have less distancing, but still, something is better than nothing. So here we are after a long time, after a year break, here at Bangalore airport, and finally after waiting for a long time, as I arrived not a bit but very early, as I always do. Check-in, security checks, everything done too early. Still I had around 3.5 hours time left, and जैसे तैसे spend किया time. So now 5:30 a.m. and I'll be reaching at 8:30 a.m. and then let's see what happens next. I'll keep you posted.